হেল্ল' ফ্ৰেণ্ডছ, মোৰ চেনেলত মই পিংকিয়ে সকলোকে মৰম আদৰ জনাইছোঁ। যিহেতু ডুবাইত আছোঁ, ইয়াতে লাহে লাহে ছেটেল হ'বলৈ চেষ্টা কৰিছোঁ। ল'ৰাটোৰ প্ৰথম দিনাখন স্কুল মই আৰু এওঁ গৈছিলোঁ থ'বলৈ। তাৰ এদিনৰ পিছতহে স্কুল বাছ আমি দিছোঁ আৰু তাৰ যিটো কাৰ্ড আইডেণ্টি কাৰ্ড আৰু এইবোৰ ৰেডি হ'লেহে তাৰ স্কুল বাছৰ ফেচিলিটিটো পাব। তো সেইদিনাখন মই তাক ৰুটি বনাই দিছোঁ, তাৰ এটা টিফিন আৰু এটা টিফিনত তাক ছিজনেবল ফুডছ যিবোৰ আছে সেয়া দিওঁৱেই, তাক দুটা টিফিন ৰেডি কৰি দিছোঁ। চ' টিফিন ৰেডি কৰাৰ দায়িত্বটো মোৰ আৰু বাবুক ৰেডি কৰাৰ দায়িত্বটো বাবুৰ দেউতাকৰ। যেনেকৈ ব্ৰাছ কৰাইছে, প্লাছ তাক সেয়া আৰু বাথৰুমত যিবোৰ কাম আছে সেয়া কৰাই তাক ধুনীয়াকৈ একদম সাজি কাচি একদম কাপোৰ কানি পিন্ধাই ৰেডি কৰিছে দেউতাকে। সেয়া ফ্ৰুটছৰ লগতে নাটছ অলপ দি দিওঁ আৰু তাৰপিছত এতিয়া তাৰ চুলি কাটাৰ পিছদিনাখন তাক এই হেয়াৰ ড্ৰায়াৰ দি কেনে তাৰ চুলিখিনি ছেট কৰিছে, কাৰণ তাৰ চুলিখিনি বৰ ডাঠ হয় আৰু থিয় হয়। সেই গতিকে এইটো আৰু ছেটিং কৰিবলৈ দেউতাকে যিমান পাৰে সিমান চেষ্টা কৰিছে। তাৰপিছত আমাৰ হিৰ' ৰেডি স্কুল যাবলৈ এক্সাইটেড দেই, সি স্কুল যাব। তাৰ ৰাতিপুৱা ইমান সোনকালে উঠিব লগা হয়, কিন্তু আমি নিজে থ'ব গৈছোঁ যিহেতু আমাৰ সময়মতে আমি গৈছোঁ, যিহেতু ইয়াতে 7:45 7:45 ক্লাছ ষ্টাৰ্ট হয় আৰু 1:30 তাৰ স্কুল অভাৰ হৈ যায়, ক্লাছ অভাৰ হৈ যায়। আৰু স্কুল বাছত আহি সি 2:15-20 ঘৰ আহি পাই যায়। এয়া একদম স্মাইলি ফেচ দি আমাৰ হিৰ' ৰেডি। আৰু এনেকৈ তাক ৰেডি কৰি স্কুললৈ আমি একেবাৰে তাক এনাৰ্জেটিক বনাই কেনে এয়া ৰবটিক ষ্টাইল আমি ধুনীয়াকৈ আমাৰ মৰমৰ আমাৰ কলিজাটোক ৰেডি কৰিছোঁ আৰু আমি স্কুললৈ বুলি ওলাইছোঁ। তাৰ যিমান কথা আছে সি বহুত প্ৰশ্ন কৰি গৈছে আৰু তাৰ যিমানবোৰ প্ৰশ্ন উত্তৰ আছে আমি দি গৈ থাকোঁ। কেব আনিছোঁ, কেবত আমি গৈছোঁ আৰু সেইদিনাখন যি ৰাস্তা ট্ৰেফিক হৈছিলে। বাবুৰ প্ৰথম দিনাখন স্কুল, আমি 7:45 আমি স্কুল পাব লাগে, সেইদিনা আমি 8:15 গৈ স্কুল পাইছোঁ, 8:15। তাৰপিছত তাক ৰিচেপশ্যনত আমাক কৰিছোঁ, তাৰ আহিছে কোনোবা আহি আমাক তাৰ ক্লাছ স্কুল চববোৰ কৰিছে, লৈ কৰি গৈছে আধালৈকে, আৰু আধাৰ পৰা আমাক যাবলৈ নিদিয়ে। তাতে য'তেই পাইছোঁ ত'তেই ভিডিঅ' বনাইছোঁ আৰু তাকতো আৰু কৰি ৰাখিব লাগে, হেপী কৰিব লাগে, যাতে সি ক্লাছটো কৰিবলৈ অলপমান পায় আৰু ইনস্পিৰেশ্যন পায়, অলপমান তাকতো মটিভেট কৰিব লাগিব। গতিকে সেই প্ৰথম দিনাখন স্কুল খুব ভাল গ'ল তাৰ। মই আৰু এওঁ তাক স্কুলত থৈ এওঁ আকৌ মোক ঘৰত থৈ তেওঁ অফিচলৈ গৈছিল। মোৰ এই ইউটিউবৰ পৰা যদি চাই আছে সকলোকে আপোনালোকৰ ৰিকুৱেষ্ট কৰিছোঁ মোৰ যাতে ইউটিউব চেনেলটো আপোনালোকে ফ'ল' কৰে, কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰিব, লাইক কৰিব। আৰু যদি ফেচবুকৰ ফ্ৰেণ্ডছে চাই আছে প্লিজ মোৰ ফেচবুক পেজটো ফ'ল' কৰিব, লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। আপোনালোকৰ আশীৰ্বাদ আৰু আপোনালোকৰ যিটো উৎসাহ আছে সেইটোহে মোৰ কাৰণে বহুত প্ৰয়োজনীয়। তথাপিও আপোনালোকে বহুত মৰম দিছে মোৰ ফেচবুক পেজৰ আৰু মোৰ ইউটিউব ফ্ৰেণ্ডছ। নতুনকৈ খুলিছোঁ, নাজানো কেতিয়াবাহে সময় নাপাওঁ দিবলৈ। যেতিয়াই সময় পাওঁ মই হয়তো সৰু এটা ভিডিঅ' এটা মিনি ব্লগছ এটা হ'লেও দি থ'বলৈ চেষ্টা কৰোঁ। আপোনালোকে এনেকৈ মোৰ ভিডিঅ'ছবোৰ আৰু মোৰ ব্লগছ আৰু ৰিলছবোৰত সদায় মৰম আৰু আশীৰ্বাদ দি যাব। আৰু মোৰ ল'ৰাটোক যাতে বহুত আশীৰ্বাদ দিয়ে, সি যাতে ডাঙৰ মানুহৰ হয় আৰু তাৰ লগতে ভাল মানুহ হয়। পৃথিৱীৰ য'তেই নাথাকোঁ সেই নিজৰ ভাৰতৰ নিজৰ জন্মভূমিখনটো আমি এৰিব নোৱাৰোঁ আৰু তাৰ সকলো মানুহৰ মৰমবোৰ আমি পাই আহি আছোঁ আৰু এনেকৈয়ে ব্লগছটো বনাবলৈ চেষ্টা কৰোঁ। নাজানো কেতিয়াবা কিছুমান কথা কি কওঁ নিজেও নাজানো, কিন্তু চেষ্টা কৰোঁ, কাৰণ ইমান প্ৰফেশ্যনেলটো নহওঁ। জাষ্ট নিজৰ কথাবোৰ শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰোঁ আৰু ক'ত আছোঁ, কেনেকৈ আছোঁ, কি কৰি আছোঁ সেইবোৰ দেখুৱাবৰ কাৰণেহে চেষ্টা কৰোঁ। ক'ৰবাত কিবা ভুল হ'লে দেখুৱাই দিব আপোনালোক মোৰ পৰিয়াল হয় আৰু লগতে মোৰ সকলোবোৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল হয়। মোৰ পৰিয়ালৰ মানুহৰ নিচিনাকৈ আপোনালোকক ভাবোঁ কাৰণে সকলোবোৰ ইমান খোলাকৈ কওঁ। গতিকে এয়া হৈছে ডুবাইত আৰু মোৰ ল'ৰাটোৰ প্ৰথম দিনাখন স্কুল। আৰু তেনেকৈ সি স্কুললৈ গৈ নিজৰ সকলোবোৰ কেনেকুৱা কি হ'ল, মই তাক আনিবলৈও গৈছিলোঁ, কাৰণ দেউতাকে আনিবলৈ যাব নোৱাৰিলে, অফিচৰ পৰা সিমানখিনিতো আৰু সুবিধা নিদিয়ে। মই নিজে অকলে গৈ বাবুক স্কুলৰ পৰা লৈ আহিছিলোঁগৈ। তাৰপিছত সকলো কথা ইয়াৰ নিয়ম নীতিবোৰ অলপ বেলেগ হয়, গতিকে সেই নিয়ম নীতিৰ মতে চলিবলৈ হয়তো মোৰ কিছু সময় লাগিব। এতিয়া স্কুলখন জেমছ নিউ মিলেনিয়াম স্কুল আৰু খুব ভাল স্কুল হয়,
ভাল ৰেংকিং স্কুল হয়, পঢ়া শুনা ভাল। এতিয়া গতিকে তাৰ স্কুলখনত আমি যিখিনি দেখিছোঁ ভালেই দেখিছোঁ। আৰু এতিয়া ইয়াতে আমি CBSE বৰ্ডত দিছোঁ, কিন্তু আমি চেষ্টা কৰিম ব্ৰিটিছ বৰ্ডত দিবলৈ, IB বৰ্ডত দিবলৈ চেষ্টা কৰিম। এতিয়া সেইকাৰণে এতিয়া ইয়াতে কিন্তু CBSE IB বৰ্ড দুয়োটাই আছে, কিন্তু ইয়াতে ইয়েৰ মানে গ্ৰেড 8লৈহে CBSE, ইয়াৰ মানে গ্ৰেড 8ৰ পৰা আপুনি IB বৰ্ডো ল'ব পাৰে, মানে ব্ৰিটিছ বৰ্ড। গতিকে আমি ব্ৰিটিছ বৰ্ড দিম ইয়াক, যিহেতু UKৰ পৰা সি ব্ৰিটিছ বৰ্ড লৈ আহিছিলে। ইয়াৰ কিবা ক্লাছৰ অলপ অসুবিধা হৈছে, কিবা এডমিশ্যনত, সেইকাৰণে CBSE দিব লগা হৈছে। গতিকে দিম এতিয়া IB বৰ্ড দিম হয়তো আমি নেক্সট ইয়েৰ, যিহেতু এইটো এপ্ৰিল টু মাৰ্চৰ ছেশ্যন হয়। কাৰিকুলামটো CBSE কাৰিকুলাম। গতিকে আমি এতিয়া ব্ৰিটিছ বৰ্ডটো আপোনাৰ ছেপ্টেম্বৰ টু জুনলৈকে হয়, ঠিক আছে, জুন নে জুলাইলৈকে হয়, যিটো ব্ৰিটিছ বৰ্ড ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হয়। আৰু চেণ্ট্ৰেল CBSE বৰ্ডটো আপোনালোকে জানেই, এইটো এপ্ৰিলৰ পৰা মাৰ্চলৈকে হয়, হয়নে? গতিকে এতিয়া সি গৈ আছে স্কুল, ভালেই পাইছে, ফ্ৰেণ্ডছো বনিছে, আৰু তাৰ ক্লাছ টিচাৰৰ লগতো বৰ ভাল বণ্ডিং হৈছে এদিনতেই, তাৰ ফ্ৰেণ্ডছো এদিনতেই বনিছে। গতিকে মই ভাল পাইছোঁ, সি গোটেইখিনি কথা ঘৰত আহি মোক শ্বেয়াৰ কৰে, সকলো কথা ৰাস্তাটো কৈ আহি থাকে, এনাৰ্জি থাকে অলপ হ'লেও ঘৰলৈ ঘূৰি আহোঁতে। তাক ৰৈ ফটো উঠাবৰ কাৰণে কওঁ যে সি আমনি পায়, কাৰণ এনেই সি নতুন জেগা, নতুন স্কুল, নতুন মানুহ লগ পাব, অলপমান হেৰি হৈ আছে, দেউতাক আগে আগে গৈ আছে। যি নহওক, আপোনালোকৰ পৰা মই আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি দিছোঁ, আৰু নতুন ভিডিঅ' আৰু কণ্টেণ্টছ লৈ আহিম। আমাৰ যিটো আমাৰ দৈনন্দিন জীৱন ৰুটিন, সেইবোৰত কিনো হয় কিনো নহয় দিবলৈ চেষ্টা কৰিম ভিডিঅ'ৰ যোগে। আপোনালোকে মোৰ লগত থাকিব, কিন্তু মোক ফেচবুকত কিন্তু ফ'ল' কৰিব, আৰু ইউটিউবত কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই সকলোৰে মানে বহুত বহুত মৰম জনালোঁ, আৰু আজিলৈ আহিছোঁ। আশা কৰিছোঁ মোৰ ব্লগছটো চাই আপোনালোকে ভাল পাব, আৰু মোৰ ভিডিঅ'ৰ যিবোৰ কণ্টেণ্টছ আছে আপোনালোকৰ কাৰণে হয়তো ভাল লগা দিয়াৰ চেষ্টা হয়, সেইকাৰণে ভাল পাব আপোনালোকে, মই আশা কৰিছোঁ। আজিলৈ আহিছোঁ, আকৌ লগ পাম।